মৰ্নিং এভৰিওয়ান আপোনালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ত ডিএলএড পেইড এক্সাম আৰু বিএড এন্ট্ৰেন্সৰ সিলেবাছত থকা ৰেশিও আৰু পাৰ্চেন্টেজৰ কনসেপ্ট আৰু প্ৰিভিয়াস ইয়াৰত আহি থকা লাষ্ট 4 ইয়াৰ্সৰ কুৱেশ্যন এমসিকিউ আমি ডিসকাস কৰিম। গতিকে ভিডিঅ'খন বহুত ইম্পৰ্টেন্ট হ'ব, গতিকে আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণ চাব আৰু সাবস্ক্রাইব কৰি বেল আইকনটো ক্লিক কৰিব যাতে পৰৱৰ্তী ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশন কিনি পাই থাকে। এতিয়া প্ৰথম কনসেপ্টটো হ'ল আমাৰ অনুপাত আৰু সমানুপাত, ৰেশিও এণ্ড প্ৰপোৰ্শন। চাওক, ৰেশিও এণ্ড প্ৰপোৰ্শন। ৰেশিও কোনো এটা ৰাশিক আন এটা ৰাশিৰে হৰণক অনুপাত বুলি কোৱা হয়। দুটা ৰাশি a আৰু b ক্ষেত্ৰত অনুপাতটো হ'ব a:b। এক হৰণ বুজোৱা, সাপোজ 2 আৰু 3 মই হৰণ বুজাব বিচাৰিছো বা অনুপাত বুজাব বিচাৰিছো, তেতিয়া 2:3 হ'ব বা 2 কি হ'ব 3 হ'ব। চাওক, 12 আৰু 15 ৰ অনুপাতটো হ'ল 12 আৰু 15, 12 আৰু 15। চাওক, দুইটাটা আমাৰ কমন যোৱা, চাওক কি আছে, 3 ইয়াতে কেইবাৰ যায় 4 বাৰ আৰু 15 কেইবাৰ যায় 5 বাৰ, 4/5। ইয়াক যদি আমি অনুপাতত লিখো 4:5। অনুপাতৰ পদ, আমি জানো যে অনুপাত এখনত দুখন পদ থাকে বা দুটাতকৈ অধিক পদো থাকিব পাৰে, কিন্তু আৰম্ভণিত অনুপাতৰ দুটা পদ থাকে। যেটো প্ৰথমত থাকে তাক কোৱা হয় পূৰ্ব পদ আৰু যেটো শেষত থাকে তাক কোৱা হয় উত্তৰ পদ। অনুপাত এটাত থকা প্ৰথম ৰাশিক পূৰ্ব পদ আৰু দ্বিতীয় ৰাশিক উত্তৰ পদ বুলি কোৱা হয়। প্ৰথম ৰাশিক আমি কি বুলি কম? পূৰ্ব পদ আৰু দ্বিতীয় ৰাশিক উত্তৰ পদ বুলি কম। বিপৰীত অনুপাত, এটা অনুপাত সাপোজ এনেকুৱা আছে 2:3, ইয়াৰ 3:2 হৈ যাব বিপৰীত অনুপাত। যদি এটা অনুপাতৰ প্ৰথম পদ আৰু দ্বিতীয় পদ আন এটা অনুপাতৰ ক্ৰমে দ্বিতীয় পদ, মানে প্ৰথম পদটো কি হৈ যাব, সেকেন্ডটো দ্বিতীয় পদ। চাও, প্ৰথম পদটো কি হৈ গৈছে দ্বিতীয় পদ আৰু প্ৰথম পদ দ্বিতীয় পদটো কি হৈ যাব প্ৰথম পদ। বিপৰীত, তাক কোৱা হ'ব বিপৰীত অনুপাত বা ব্যস্ত অনুপাত বা অন্যান্য। চাওক, 3:4 ৰ বিপৰীত অনুপাতটো হ'ব 3:4:3। আকৌ চাওক, মিশ্ৰ অনুপাত, কম্পাউণ্ড ৰেশিঅ'জ। অনুপাত সূচোৱা এটাতকৈ অধিক ভগ্নাংশক অনুপাত সূচাব লাগিব, একেলগে পূৰণ কৰি পোৱা নতুন অনুপাতক কি বুলি কোৱা হয়? মিশ্ৰ অনুপাত বুলি কোৱা হয়। বহুত কেইটা অনুপাত যদি আপোনাৰ লগত থাকে, তেনে সকলো কেইটা অনুপাতৰ উত্তৰ পদক আপুনি পূৰণ কৰি দিব আৰু পূৰ্ব পদকো পূৰণ কৰি দিব। যেটো আমাৰ নতুন ৰেশিও হ'ব, সেই ৰেশিওটো কোৱা হ'ব কি? মিশ্ৰ অনুপাত। চাওক, 5/7 আৰু 3/2, আমি এটা এক্সাম্পল লৈছো 3/2 আৰু 1/3, 1:3। ইয়াক আমি মিশ্ৰ অনুপাত যদি কৰিব বিচাৰো, আমি পূৰ্ববৰ্তখিনি পূৰণ কৰিম। ওপৰৰ যেটো লব হয় 5 3 15, 1 15। তাৰ পিছত চাওক, 7 2 14 আৰু 3 কিমান 14 3 আমাৰ কিমান হয় 14 আৰু 3 পূৰণ কৰক 42। এতিয়া চাওক, ইয়াক যদি আমি ছুটি কৰো, ইয়াতো কৰিব পাৰিলে হয় 3 3 কেনসেল যাব, কিন্তু যদি আপুনি এনেকে পূৰণ কৰি পেলাই তেতিয়া আপুনিও কৰিব পাৰে। 3 ইয়াতে কেইবাৰ 5 বাৰ আৰু ইয়াতে কেইবাৰ, চাওক 4ত একবাৰ, 12ত কেইবাৰ 4 বাৰ, 14, 5/14। গতিকে ইয়াৰ মিশ্ৰ অনুপাতটো কি হ'ব 5/14 বা 5:14। সমানুপাত, যি অনুপাতৰ পূৰ্বপদ আৰু উত্তৰ পদৰ মান সমান, তাক সমান অনুপাত বা একক অনুপাত বুলি কোৱা হয়। সেম 2:3, 2:3 হলে নহব, 2:2 হ'ব লাগিব, 4:4। মানে সমান অনুপাতৰ একক অনুপাতৰ ভ্যালু কি হয় 1 হয়। ভগ্নাংশত পাতাৰ লগে লগে আপুনি কিমান পাব 1 পাব।
তাৰ পাছত চাওক গুৰু অনুপাত যি অনুপাতৰ পূৰ্বপদটো উত্তৰ পদতকৈ ডাঙৰ তাক কি বুলি কোৱা হয় গুৰু অনুপাত যেটো পূৰ্বপদ প্ৰথম যেটো থাকে এটো ডাঙৰ থাকে যেনেকৈ 5:3 5:3 বা আপুনি এনেকেও লিখিব পাৰে 2:1 চাওক প্ৰথমটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব তেনেহলে কি হ'ব গুৰু অনুপাত আৰু গুৰু অনুপাতক যেতিয়া আপুনি ভগ্নাংশত লিখিব ইয়াৰ মানটো সদায় 1তকৈ ডাঙৰ হ'ব যেনেকৈ চাওক এটো 1তকৈ ডাঙৰ হ'ব বা আপুনি লিখক 3/2 এটো যদি আপুনি ভগ্নাংশত লয় বা দশমিকত লয় কি হ'ব 1তকৈ ডাঙৰ হ'ব লঘু অনুপাত যি অনুপাতৰ পূৰ্বপদটো উত্তৰ পদতকৈ সৰু উত্তৰ পদতকৈ কি হ'ব লাগিব সৰু 2 7 প্ৰথমটো কি হ'ব আমাৰ যেনেকৈ ভগ্নাংশত হয় প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ যদি আপোনালোকে ভিডিওখন চোৱা নাই আমি ইয়া আগৰ ভিডিওত আমি ভগ্নাংশৰ বিষয়ে ডিসকাস কৰিছো এমসিকিউ হ চাই লব ভগ্নাংশতকৈ প্ৰকৃত ভগ্নাংশ ইয়াতকৈ লঘু অনুপাত যদি আপোনাৰ প্ৰথমটো সৰু হয় দ্বিতীয়টো ডাঙৰ হয় আৰু প্ৰথমটো যদি ডাঙৰ হয় তেনেহলে তাক ক'ব গুৰু অনুপাত সমানুপাত proportions চাও চাৰিটা ৰাশিত যদি চাৰিটা ৰাশিত থকা সমান অনুপাত থকা বুলি কোৱা হয় কেতিয়া ক'ব যেতিয়া প্ৰথম আৰু দ্বিতীয় ৰাশিৰ অনুপাতটো সাপোজ a আৰু b দুটাৰ অনুপাত ইয়াক সমান অনুপাত কেতিয়া ক'ব যেতিয়া ইহতৰ যেটো ৰেশিও আৰু ইফালৰ যেটো ৰেশিও একে হ'ব লাগিব তেতিয়া হলে আপোনাৰ কি হ'ব সমান অনুপাত তৃতীয় আৰু চতুৰ্থ ৰাশিৰ অনুপাতৰ সমান হয় প্ৰথম আৰু দ্বিতীয়ৰ অনুপাত তৃতীয় আৰু চতুৰ্থৰ অনুপাতৰ কি হ'ব লাগিব সমান হ'ব লাগিব চাওক a b c d সমান অনুপাত থাকিবলৈ হলে a to b equal c to d হ'ব লাগিব যেনেকৈ চাওক 2:3 2/3 তাৰ পিছত 4/6 ইয়াক কাটক 2 6 কেইবাৰ 2 বাৰ 6 কেইবাৰ 3 বাৰ সেম হল নহয় দ্বিগুণোপাতটো চাব দ্বিগুণোপাতটো হল অনুপাত এটা পূৰ্বপদ আৰু উত্তৰ পদ সমূহৰ বৰ্গ কৰি পোৱা নতুন অনুপাতটো কি বুলি কোৱা হয় দ্বিগুণোপাত দ্বিগুণোপাত মানে হল ডুপ্লিকেশন ৰেশিওটো হল সব ডুপ্লিকেশন মানে যে অনুপাত এটা উত্তৰ পদ আৰু পূৰ্বপদ দুইটাই বৰ্গ কৰিব লাগে সব 2 ক স্কয়াৰ কৰিলে 4 3 ক স্কয়াৰ কৰিলে কিমান 9 বা এনেকে সাপোজ আপোনাৰ 3 আছে আৰু 4 আছে ইয়াৰ কিমান হ'ব 3 ক স্কয়াৰ কৰিলে 9 16 ইয়াক কোৱা হ'ব ডুপ্লিকেশন ৰেশিও উপদ্বিগুণ অনুপাত স্কয়াৰ কৰিলে বৰ্গ কৰিলে কয় দ্বিগুণ অনুপাত আৰু যদি আপুনি কি কৰে বৰ্গমূল কৰে যেনেকৈ 4 আমাৰ কি আছে 9 4 চাওক 4 আমাৰ কি আছে 4 সাপোজ 9 আছে ইয়াক যদি আমি বৰ্গমূল কৰি দিও 4 বৰ্গমূল 2 9 বৰ্গমূল 3 ইয়াক ক'ব আমাৰ কি যে উপদ্বিগুণ অনুপাত সাব ডুপ্লিকেট সব আমি যেতিয়া বৰ্গ কৰিছিলো কি হৈছিল ইয়াক হৈছিল দ্বিগুণ অনুপাত ইয়াক বৰ্গমূল কৰিলে এতিয়া কি হ'ব উপদ্বিগুণ অনুপাত আৰু ত্ৰিগুণ অনুপাত মানে ঘন কৰিলে অনুপাত এটা পূৰ্বপদ আৰু উত্তৰ পদ সমূহৰ ঘন কৰি পোৱা নতুন অনুপাতটো কি বুলি কোৱা হয় ত্ৰিগুণ অনুপাত ঘন কৰিলে কিউব কৰিলে সব 2 আছে 3 আছে আমি কি কৰিছো 2 ক যদি আমি 3টা 2 পূৰণ কৰো ঘন মানে 3 বাৰ পূৰণ কিমান হ'ব 8 আৰু 3 যদি 3 বাৰ পূৰণ কৰো কিমান হ'ব 27 আৰু ত্ৰিগুণ অনুপাতৰ যদি আমি ঘনমূলটো ওলাও তেনেহলে ইয়াত কি হ'ব উপত্ৰিগুণ অনুপাত যেনেকৈ 8ৰ ঘনমূল কিমান হ'ব 2 আৰু ইয়াৰ 3 গতিকে এটো হৈ যাব উপত্ৰিগুণ অনুপাত চাওক
উপত্ৰিক অনুপাত আমি ঘনমূল ওলাব লাগে শতাংশ এশৰ অংশৰ লগত জড়িত অনুপাতক কি বুলি কোৱা হয় শতাংশ বুলি কোৱা হয় এশৰ অনুপাতৰ লগত যিখিনি জড়িত হৈ আছে তাক কি কোৱা হয় এশৰ অনুপাতৰ লগত যিখিনি জড়িত হৈ আছে তাক কোৱা হয় কি যে শতাংশ চাওক যেনে 12 ৰ শতাংশ ওলাব লাগে 12 ৰ কি ওলাব লাগে শতাংশ 12 ৰ যদি আমি শতাংশ ওলাও তেনেহলে 12 ৰ শতাংশটো আমাৰ কি হ'ব 12/100 বা এনেকুৱা যে 2/5 ৰ শতাংশ ওলাব লাগে চাওক 5 এশৰ ভিতৰত কেইবাৰ 20 বাৰ 10ত 2 বাৰ শূন্য থাকিল 5 2 40 40%। এতিয়া আমি চনত অহা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বিলাক ডিসকাস কৰিম তাৰ লগতে কিছুমান টপিকৰ লগত সংগতি থকা ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম চাওক প্ৰথম প্ৰশ্নটো চাওক 15 দিনত আৰু 60 ঘণ্টাৰ অনুপাতটো হ'ব 15 দিন চাওক অনুপাতৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব একক বিলাক একে কৰিব লাগিব এটা দিন আৰু ঘণ্টাটো একে হোৱা নাই হয় আপুনি ঘণ্টাটো দিন বনাব লাগিব নহলে দিনক ঘণ্টালৈ কনভার্ট কৰিব লাগিব আপোনালোকে নিশ্চয় জানে যে এক দিনত 24 ঘণ্টা আৰু আমাক 60 ঘণ্টা দিছে 15 দিন কৈছে গতিকে 15 পূৰণ 24 আৰু তলত 60 এতিয়া চাওক 15 ইয়াতে কেইবাৰ যায় 4 বাৰ 4 ইয়াতে কেইবাৰ 6 বাৰ 6/1 6:1 অপশন 1 2:5 এই অনুপাতটো শতাংশত প্ৰকাশ কৰিলে হ'ব চাওক 2/5 into 100 10ত কেইবাৰ 2 বাৰ 0 40 40% অপশন কিমান হ'ব 3 চাওক 250 টকাৰ 30% ৰ লগত 250 টকাৰ কিমান পাৰ্সেন্ট চাওক 30% 30/100 30% প্লাস 500 টকাৰ লগত কিমান 40% 40/100 যোগ কৰিলে কি হ'ব চাওক 0 0 0 0 ক্যান্সেল 3 25 গুণ কিমান 75 প্লাস 0 0 0 0 ক্যান্সেল 5 0 গুণ 0 5 4 গুণ 20 কিমান হ'ব 275 275 অপশন আমাৰ 1 নেক্সট চাওক 13/100 ক শতাংশত প্ৰকাশ কৰিলে 13/100 শতাংশত প্ৰকাশ কৰিলে ইনটু 100 হ'ব কোন সংখ্যা শতাংশত প্ৰকাশ কৰিবলৈ আমি 100 ৰে ইনটু কৰিব লাগে ভগ্নাংশক যদি আমি কৰো এতিয়া চাওক 100 100 ক্যান্সেল গতিকে কিমান পার্সেন্ট হ'ব 30% মোৰ অপশন 1 চাওক 3 হৰ 20% 3 হৰ কিমান 20% 2020-21 আহিছিলে 3 হৰ 20% হলে 3 into 3 into কিমান হ'ব আমাৰ 20/100 প্লাস যোগচিন আছে 200 into 10/100 10% তাৰ পিছত আৰু আছে 100 ৰ 5% 100 ৰ কিমান 5% 5/100 এতিয়া এইখিনি আমাৰ যোগ কৰিব লাগে এইখন চাওক এটো 1 হয় 100 100 ক্যান্সেল যাব ইয়াতে 0 0 ক্যান্সেল যাব 0 0 ক্যান্সেল যাব 60 প্লাস 2 into 10 কিমান 20 1 5 গুণ 5 সাকসন কিমান হয় 85 অপশন 4 যদি a is to b 3/4 a by b 3 by কি আছে 4 আৰু c by d 2/5
তেন্তে এ আৰু চিৰ অনুপাতটো কি হ'ব পেইড 20-21 আহিছিলে চাওক এতিয়া a is to চিৰ মান ওলাব লাগে এৰ মান আমি কিমান পাইছো 3 আৰু চিৰ মান আমি কিমান পাইছো 2 গতিকে 3 is to 2 3 2 3 is to 2 একেবাৰে সিম্পলত ওলাই দিব চাওক a by b 3/4 c by d কিমান 2/5 a by c এর মান কিমান 3 c এর মান কিমান 2 3/2 অপশন হ'ব আমাৰ 1 নেক্সট হ'ব এই প্ৰশ্নটো সচৰাচৰ বিএড এক্সামত আহি থাকে কেতিয়া ডিএলএটো আহে চাওক যদি a পার্সেন্টেজ 15% এর কিমান 15% a into 15/100 equal b সব 20% 20/100 হয় তেন্তে a to b ওলাব লাগে আমাৰ a to b কেনেকৈ ওলাব চাওক এতিয়া দুইটা তলতে 100 আছে ক্যান্সেল যাব এতিয়া 15a 20b সংখ্যাখিনি এক কৰক আখৰখিনি একে কৰক পূৰণ হৈ আছে ইফালে আহিলে হৰণ এইটো পূৰণ হৈ আছে ইফালে গলে হৰণ চাওক 5 ইয়াতে 4 বাৰ ইয়াতে কিবা 3 বাৰ গতিকে a is to b 4 is to 3 4 is to 3 অপশন a 1 তাৰ পিছত চাওক 0.6 into a 0.6 a equal 0.09 b তেন্তে a is to b ওলাব লাগে আমাৰ ইয়াক চাওক আগতে আপুনি আখৰ বিলাক একে কৰক আগৰ নিচিনা সেম সেম a by b পূৰণ হৈ আছে b ইয়াত আহিলে হৰণ 0.09 0.6 এতিয়া a by b ইয়াতে চাওক আপোনাৰ যেতিয়া এইটো ভগ্নাংশ উঠাই দিব তলত হ'ব দশমিকৰ পিছত কেইটা অংক আছে দুটা গতিকে একৰ পিছত দুটা শূন্য হ'ব আৰু ইয়াতে দশমিকৰ পিছত এটা অংক আছে এতিয়া এই দটো ওপৰত যাবগৈ এনেকুৱা হ'ব 9 into 10 হ'ব আৰু 6 into 100 এশটো তলত আহি যাব এই লগৰ লগত পূৰণ হ'ব আৰু দটো ওপৰত যাব শূন্য শূন্য ক্যান্সেল 9 3 তিনিবাৰ ইয়াতে দুইবাৰ 3/20 3/20 অপশন A Seven is to 9 অনুপাতৰ পূৰ্বপদ আপোনালোকে জানে প্ৰথম পদটো পূৰ্বপদ বুলি কোৱা হয় গতিকে প্ৰথমত কি আছে 7 আছে গতিকে आंसर হ'ব 1 7 অপশন 1 7 10 নম্বৰ চাওক 12 15 অনুপাতৰ উত্তৰ পদটো হ'ল চাওক ইয়াক লঘিষ্ঠ আকাৰ যায় গতিকে লঘিষ্ঠ আকাৰ কৰি ল'ব লাগিব আপুনি আগত 3 বাৰত কেইবাৰ 4 বাৰ ইয়াতে 5 বাৰ গতিকে হেহত কি আছে 5 যদি 15 থাকে 15 নহলে 5 15 তো আমাৰ নাই 15 আছে 15 আছে গটিকে আমাৰ কি হ'ব आंसरটো 5 হ'ব কাৰণ আমি লঘিষ্ঠ আকাৰ কৰিলে 5 পাম 15 ইয়াতে আছে কিন্তু আপোনাৰ 15 না থাকিব 10 বুলি ধৰি লওক এটো আৰু যদি 5 না থাকে দুইটাই কেতিয়াও না থাকিব 15 বা 5 লঘিষ্ঠ আকাৰ আৰু বট ফৰ্ম না থাকিব যদি লঘিষ্ঠ আকাৰ থাকে লঘিষ্ঠ আকাৰটো ৰাইট দিব আৰু যদি বট ফৰ্মটো থাকে তাহলে বট ফর্মটো রাইট দিব 2/7 ৰ সমতুল্য অনুপাত অনুপাত আপোনালোকে জানে 2/7 এতিয়া ইয়াক ৰেশিও চাওক 620 কটাকটি কৰিলে 2/7 হ'ব লাগিব নহয় 621 চাওক 621 2/7 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
3 কেইবাৰ 2 বাৰ 7 বাৰ এইটো ওলাইছে গতিকে আমাৰ অপচন কিমান হ'ব 2 12 নম্বৰ চাওক 4.7% দশমিকত প্ৰকাশ কৰিব লাগে 4.7 ইয়াৰ অলৰেডি পাৰ্চেন্ট দিয়া আছে চাওক একৰ পিছত কেইটা শূন্য আছে দুটা এতিয়া দশমিক চাওক এক ঘৰ আগত আছে অলৰেডি আৰু দুটা শূন্য থকাৰ কাৰণে দুই ঘৰ আগত আহিব গতিকে এটা শূন্য শৰ্ট হৈ আছে 47 047 চাওক অপচন 1 কোনটো সংখ্যা 240 তকৈ 15% কম কম কোৱাৰ লগে লগে আগতে ইয়াত সংখ্যাটো উলাই লব পার্সেন্ট 15/100 চাওক এতিয়া 5 ইয়াতে 3 বাৰ ইয়াতে 2 বাৰ ইয়াতে কেইবাৰ 12 বাৰ 36 এতিয়া কম কৈছে কম কোৱাৰ লগে লগে মূল সংখ্যাটোৰ পৰা আপুনি মাইনাস কৰিব 240 চাওক মাইনাস কৰিলে 10 ৰ পৰা 6 গলে কিমান 4 ইয়াতে 3 ৰ পৰা 3 গলে 0 204 আমাৰ आंसर হ'ব 204 এতিয়া যদি বেছি কয় 15 নম্বৰ কোৱেশ্চনটো চাওক বেছি কথা কৈছে গতে তেতিয়া কি কৰিব আপুনি জাস্ট প্লাস কৰি দিব যদি বেছি কয় প্লাস কম কলে মাইনাস 672 276 অপশন 2 300 গ্রাম আৰু 3.5 কিলোগ্ৰামৰ অনুপাতটো হল আপোনালোকক কোৱা হৈছিল যে যেতিয়া অনুপাত আপুনি উলাব তেতিয়া অনুপাতটো একক বিলাক একে কৰি লব এতিয়া গ্ৰাম আৰু কিলোগ্ৰাম চাও 300 গ্ৰাম আৰু 3.5 কেজি এতিয়া ইয়াক যদি আপুনি অনুপাত সেম কৰে গ্ৰাম 1 কেজিত কিমান গ্ৰাম 100 গ্ৰাম চাওক এতিয়া 0 ক্যান্সেল ইয়াতো 0 ক্যান্সেল 3/3.5 ইনটু কিমান 10 3/50.35 হৈ যাব আমাৰ 3/35 অপশন 3 20 মিনিটত আৰু 2 ঘন্টাত চাওক ইয়াতো একে কথা আমি মিনিটত লব লাগিব নহলে মিনিটত থকাটো ঘন্টাত লব লাগিব বা ঘন্টাত থকাটো মিনিটত লব লাগিব মুঠতে একে কৰি লব লাগিব আপুনি এটা কেনেকে কৰিব চাওক 20 মিনিট বাই 2 ঘন্টা 1 ঘন্টাত কিমান মিনিট 60 মিনিট ক্যান্সেল 2 ক্যান্সেল 1 বাই কিমান থাকিব 6 গতিকে অপশন হ'ব আমাৰ 4 1.37 শতাংশত প্ৰকাশ কৰা 1.37 পাৰ্চেন্টত লব লাগে চাওক ইয়াক যদি আপুনি ভগ্নাংশত লয় ইয়াক ভগ্নাংশত লোৱাৰ লগে লগে কি আহিব দশমিকৰ পিছত দুটা অংক আছে দুটা আহি যাব আৰু আপোনাৰ যেহেতু কি লব লাগে পাৰ্চেন্টেজত লব লাগে ক্যান্সেল গতিকে 137% আৰু এটা সহজ মেথড আছে ক্যান্সেল গলে আমাৰ থাকিব 137% আৰু এটা সহজ মেথড আছে ইয়াৰ লগত ডাইৰেক্ট 100 পূৰণ কৰি দিও পাৰ্চেন্টৰ কথা কৈছে নহয় গতিকে 100 পূৰণ কৰাৰ লগে লগে যেতিয়া ইয়াৰ লগত আমি 100 পূৰণ কৰিম পাৰ্চেন্টৰ লগত ৰাখিবই লাগিব তেতিয়া 13700 দুটাৰ আগত দশমিক আছে নহয় দি দিও 137% কৰি আছো যেহেতু পাৰ্চেন্ট থাকিবই পাৰ্চেন্ট আপুনি 100 পূৰণ কৰিও কৰিব পাৰে কিন্তু ভগ্নাংশত থাকিলে এনেকে কৰিব লাগিব যেহেতু হেকাৰণে মই ভগ্নাংশত উলিয়াই কিনে কৰি দিছো গতিকে আমাৰ অপশন হ'ব 137 অপশন হ'ব আমাৰ এটা অপশন খিনি এ নম্বৰ 2 নম্বৰ 3 নম্বৰ এইটো হ'ব 4 নম্বৰ গতিকে অপশন হ'ব আমাৰ 2 নম্বৰ চাও 20 নম্বৰ তলৰ কোনটো লঘু অনুপাত আপোনালোকে জানে যদি পূৰ্ব পদটো মানে প্ৰথম যেটো পদ আছে হেতু যদি ডাঙৰ হয় তেনেহলে গুৰু অনুপাত বুলি কোৱা হয় আৰু যদি সৰু হয় তেনেহলে লঘু অনুপাত বুলি কোৱা হয় এটা 2 5 সব 2 to সৰু 5 to ডাঙৰ গতিকে অপশন হ'ব আমাৰ এ গতিকে এইখিনি আছিল আমাৰ মোস্ট ইম্পৰ্টেন্ট টপিক গতিকে আপোনালোকে
ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।